অসমত ধুৰন্ধৰ 3 বনালে হামজা আলী মই হওঁ মোৰ পাপা আৰু জুবিন দাই ন্যায় নোপোৱালৈকে মই যুঁজি থাকিম। নমস্কাৰ সকলোৰ সন্মুখত মই অস্মিতা। এবাৰ ভিক্টৰ দাসে কৰিছে এক বৃহৎ মন্তব্য। হাফ পেণ্ট পিন্ধি জেললৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক আৰু জেল যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ'ল যে অসমত যদি ধুৰন্ধৰ 3 বনাই তেন্তে হামজা আলী মই হওঁ। লগতে কৈছে মোৰ পাপা আৰু জুবিন দায়ে যদি ন্যায় নাপায় তেতিয়ালৈকে মই যুঁজি যাম, মই ভাগৰি নাযাওঁ। এইদৰে মন্তব্য কৰিছে ভিক্টৰ দাসে। পুনৰ জেললৈ প্ৰেৰণ কৰা হৈছে হাফ পেণ্ট পিন্ধি জেল যাত্ৰা ভিক্টৰ দাসৰ। অসমত যদি ধুৰন্ধৰ 3 বনাই তেন্তে হামজা আলী মই হ'ম বুলি কৈছে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ বিৰুদ্ধে BNSSৰ 10টাকৈ গোচৰৰ ভিত্তিত ৰুজু কৰা হৈছে। লগতে ক'ব লাগিব যে ভিক্টৰ দাসৰ পত্নীয়ে এজাহাৰ দাখিল কৰাৰ পিছতেই আচলতে আৰক্ষীৰ ৰোষত পৰিছিল ভিক্টৰ দাস আৰু এইবাৰ পুনৰ BNSৰ 10টাকৈ ধাৰাৰ গোচৰ ৰুজু কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। আৰু ভিক্টৰ দাসে হাফ পেণ্ট পিন্ধি জেললৈ যোৱাৰ সময়ত এই ধৰণৰ মন্তব্য কৰি গৈছে যে অসমত ধুৰন্ধৰ 3 বনালে হামজা আলী মই হ'ম। লগতে কৈছে মোৰ পাপা আৰু জুবিন দাই ন্যায় নাপালে মই যুঁজি যাম, মই ভাগৰি নাযাওঁ বুলি ক'লে ভিক্টৰ দাসে। আমি অবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ। পুনৰ জেললৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক। এক ডাঙৰ খবৰ, পুনৰ জেল যাত্ৰা ভিক্টৰ দাসৰ। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰক আৰু এইবাৰ পুনৰ জেলৰ ভাত খাব লাগিব হয়তো ভিক্টৰ দাসে। BNSৰ 10টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিল ভিক্টৰক আৰু 3 দিন জালুকবাৰী আৰক্ষীৰ জিম্মাত আছিল ভিক্টৰ দাস। পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল জালুকবাৰী আৰক্ষীয়ে। আৰু ভিক্টৰ দাসৰ মন্তব্য যে অসমত ধুৰন্ধৰ 3 বনালে হামজা আলী মই হ'ম বুলি কৈ গৈছে। জুবিন দা আৰু পাপায়ে ন্যায় নোপোৱালৈকে মই যুঁজি যাম, যিমানেই অত্যাচাৰ নকৰক ভাগৰি নপৰোঁ, এইদৰে কৈ গৈছে ভিক্টৰ দাসে। আৰু এই মুহূৰ্তত ভিক্টৰ দাসৰ সেই বিশেষ মন্তব্য বা সেই বিশেষ ভিডিঅ' ফুটেজ আমাৰ হাতত আছে। তাৰ পূৰ্বে আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম যে ভিক্টৰ দাসৰ বিৰুদ্ধে পত্নীয়ে গোচৰ দিছিল আৰু পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল জালুকবাৰী আৰক্ষীয়ে ভিক্টৰ দাসক। ভিক্টৰ দাসৰ মন্তব্য, বৃহৎ মন্তব্য কৰিছে যে অসমত ধুৰন্ধৰ 3 বনালে হামজা আলী মই হ'ম বুলি কৈ গৈছে ভিক্টৰ দাসে। লগতে কোৱা হৈছে যে জুবিন দা আৰু মোৰ পাপাই যদি ন্যায় নাপায় মই যুঁজি যাম, ন্যায় নোপোৱালৈকে যুঁজ দি যাম বুলি কৈছে ভিক্টৰ দাসে। যিমানে অত্যাচাৰ নকৰক ভাগৰি নপৰোঁ বুলি কৈছে। আৰু এইখিনি ক'ব লাগিব 2-3 দিনৰ পূৰ্বে ভিক্টৰ দাসৰ এটা ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈছিলে। ভিক্টৰ দাসক অচেতন অৱস্থা দেখিবলৈ পোৱা গৈছে, চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে আৰু সেই সময়ত ভিক্টৰ দাসে কেমেৰালৈ চাই কৈছিল যে মোক মাৰিলে মোক বেয়াকৈ মাৰিলে। পিছে কোনে মাৰিলে বা কি ধৰণৰ যিবোৰ কথা বা মন্তব্য কৰিছিল সেই মন্তব্য এতিয়া সকলোৱে কৈছে ৰহস্যৰ আৱতত সোমাই পৰিছে। ভিক্টৰ দাসক আৰক্ষীয়ে পিটিলে নে কি? কোনে মাৰিলে ভিক্টৰ দাসক? যথেষ্ট পৰিমাণে শাৰীৰিকভাৱে অচেতন হৈ পৰিছিল ভিক্টৰ দাস আৰু ভিক্টৰ দাস অচেতন হৈ পৰা মুহূৰ্ততে ভিক্টৰ দাসক যিটো ৰূপত দেখিবলৈ পোৱা গৈছিলে, অতি অচেতন অৱস্থা দেখিবলৈ পোৱা গৈছিলে, অসুস্থ অৱস্থা দেখিবলৈ পোৱা গৈছিলে। ভিক্টৰ দাসে বাৰে বাৰে কৈ গৈছিলে মোক মাৰিলে সিহঁতে মোক বেয়াকৈ মাৰিলে। কোনে মাৰিলে ভিক্টৰ দাসক? কিয় মাৰিলে? যিহেতু আটক কৰা হৈছিল, সেই সময়ত গ্ৰেপ্তাৰ হোৱা নাছিলে, আটক কৰা হৈছিলে, কিন্তু ভিক্টৰ দাসক কিয় মাৰিলে বা কোনে মাৰিলে সেয়া এতিয়া একাংশই ক'ব ধৰিছে যে এয়া এক প্ৰকাৰ ৰহস্যৰ আৱতত সোমাই পৰিছে। ভিক্টৰ দাসক কোনে মাৰিলে বা কিয় মাৰিলে? আনহাতে এই মুহূৰ্তত ক'ব লাগিব ভিক্টৰ দাসক জেললৈ প্ৰেৰণ কৰি দিয়া হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক। এইদৰে হাফ পেণ্ট পিন্ধি জেল যাত্ৰা কৰিছে ভিক্টৰে। BNSৰ 10টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰু আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিলে ভিক্টৰক। 3 দিন আৰক্ষীৰ জিম্মাত আছিলে ভিক্টৰ, জালুকবাৰী আৰক্ষীৰ জিম্মাত আছিলে ভিক্টৰ আৰু জিম্মাত থকাৰ সময়তে অসুস্থ হৈ পৰিছিল ভিক্টৰ দাস। তেওঁ ক্ৰমান্বয়ে কৈছিল যে মোক মাৰিলে সিহঁতে মোক বেয়াকৈ মাৰিলে বুলি কৈ গৈছিলে আৰু পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল জালুকবাৰী আৰক্ষীয়ে। আৰু ভিক্টৰ দাসৰ মন্তব্য যে অসমত ধুৰন্ধৰ 3 বনালে হামজা আলী মই হ'ম, জুবিন দা আৰু পাপাই ন্যায় নোপোৱালৈকে যুঁজি যাম বুলি কৈছে। যিমানেই অত্যাচাৰ নকৰোঁ ভাগৰি নপৰোঁ।
ভিক্টৰ দাসৰে মন্তব্য আমি আগবঢ়াব চেষ্টা কৰিছোঁ। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়। মানে এইটোৱে কম, অসমত যদি ধুৰন্ধৰ 3 বনাই হামজা আলী মডাৰ্ণটো মই হয়।